আমার কিবা কি হব আপনাদের নিজে ভাবকচোন এই ফটকা নুপুত আমি দোকান বন্ধ করে দিম জ্বলাই দিম অমুক করে দিম সেনেকে হলে জুবিন দাই নাই পাব যাবো জুবিন দাৰ ন্যায় জানো সেনেকে হব জুবিন দাৰ ন্যায়টো সেনেকে নহয় নহয় জুবিন দাই সবকে ফুৰ্তিত থাকিব দিছিল জুবিন দাই নিজে ফুৰ্তি হল সবেই ফুৰ্তিত থাকিম আমি ফুৰ্তি আনন্দ কৰি আমি জুবিন দাক আমি ন্যায় দিম মই এজন ব্যৱসায়ী মানুহ মই এইবিলাক আইনী ব্যৱস্থা কৰিম বুলি মই একচুৱেলি মই নাভাবো আৰু মই তেওঁলোকক হাতযোৰ কৰি কৈছো আৰু অসমৰ প্ৰত্যেক সংগঠনকে মই হাতযোৰ কৰি কৈছো যে অসমখন স্বাভাৱিক কৰি দিয়ক অসমখন স্বাভাৱিক নহলে যে মানে যে জুবিন দাৰ আত্মাই কিবা ন্যায় পাব নেকি মোৰ মিছেছৰ মাইগ্ৰেন এটা হৈ গ'ল মিছেছে কান্দি কান্দি বিচনাৰ পৰা 4 দিন উঠিব পৰা নাই কাৰণ মই থাকো থানামুখত মোৰ ঘৰৰ আগেদিয়ে জুবিন দাৰ মানে স্বৰ্গৰথখন গাড়ীখন লৈ গৈছে আমি তাতেই মানে মিছেছে মই তাতেই মাটিত বাগৰি গৈছে মোৰ ডাঙৰ ছোৱালী এজনী মোৰ ডাঙৰ ছোৱালীয়ে দাঙি দাঙি মই ধৰি মোৰ মিছেছক লৈ আনিছিল আমি সকলো দুখী এই বুলি দুখী বুলি সেইটো যে নহয় যে আমি স্তব্ধ হৈ যাম আমি চলিব লাগিব আমি জীৱন যাত্ৰা আমি চলিব লাগিব আমি খাব লাগিব কৰ্ম কৰি খাব লাগিব আমাৰ যদি কৰ্মবিলাক আমাৰ ৰখি যায় তেনেকৈ আমি চলিম কেনেকৈ মানে উপায়বিহীন হৈ আপোনালোকৰ মানে কাপ চাটিব লগা হ'ল আজি কিছুদিন আগৰ পৰা তাৰমানে কিছুমানে এনেকুৱা ফেচবুকত কিছুমান দিয়ে ফটকা ফুটাব নালাগে ইবা না কিবা নালাগে মানুহে ফটকা আজি মানে গভৰ্ণমেণ্টে লাইচেঞ্চ দিব মানুহে ফটকা ফুটাব নুফুটাব নিজৰ বাক স্বাধীনতা আছে কিন্তু মানুহে জবৰদস্তি কৰি ফটকা ফুটাব নোৱাৰিব আহি দোকান বন্ধ কৰি দিব এইটোতো কোনো কথা নহয় নহয় আজি ধৰক মই কেইদিনমান আগতে মই এটা মোৰ ছোৱালীৰ এখন দি মই এটা ফেচবুক মই এটা ভিডিঅ' এটা দিছিলোঁ যে আজি আমি এই দেৱালীৰ বস্তুবিলাক প্ৰায় এবছৰ আগৰ পৰা আমাৰ প্ৰিপেৰেশ্যন হয় মাৰ্চৰ পৰা আমি টকা দিওঁ দুৰ্গা পূজাৰ আগে আগে আমাৰ বস্তুবিলাক আহে এই গোটেইবিলাক বস্তু আহিল আজি মই পাঞ্জাৱ নেশ্যনেল বেংক ভৰলো ব্ৰাঞ্চত আপোনালোকে খবৰ কৰিব পাৰে মোৰ লোন আছে মই সেই লোনৰ টকা মই ক'ৰ পৰা পাৰিম চিবাকাচি কোম্পানীক মই ক'ৰ পৰা দিম আৰু এইবিলাক বস্তু এনেকুৱা নহয় যে কাপোৰ বা খেলনা দুৰ্গা পূজাৰ খেলনা যে অহা বছৰ বিক্ৰী হ'ব এইটো নহয় এই বছৰ এইবিলাক গোটেই পেলাই দিব লাগিব আজি মই যদি আজি দেৱালীত মোৰ যদি এনেকুৱা হয় মইতো কিজানি দেৱালীৰ পিছত জীয়াই থাকিম নাথাকিম এইটোও মোৰ সন্দেহ হৈ আছে এজন খেতিয়কে যেনেকৈ মোৰ এইটো এটা বছৰৰ খেতিৰ নিচিনা এজন খেতিয়কে যেনেকৈ গোটেই বছৰ খেতি কৰে ধানখিনি কাটাৰ টাইমত ধান পকাৰ টাইমত যদি বানপানী আহি ধানখিনি নষ্ট কৰে সেই খেতিয়কজনৰ কি অৱস্থা হ'ব ঠিক আজি এইটো মোৰ এনেকুৱা অৱস্থা জুবিন দাই কেতিয়াও মোৰ বা মোৰ নিচিনা আজি কাৰো অনিষ্ট হোৱাটো নিবিচাৰে আজি কিছু একচাম মানুহে জুবিন দাৰ মৃত্যুক লৈ এটা বেলেগ ফালে বস্তুটো এটা ঢাল খুৱাই দিছে সেইটোতো কোনো কথা নহয় নহয় মানুহ নিজৰ জীৱন যাত্ৰা আমি জীয়াই থাকিলে আমি ভালদৰে থাকিলে আমি জুবিনৰ সৃষ্টিৰাজিক আমি আগুৱাই নিব পাৰিম আমি চলাই দিব পাৰিম আপোনালোকে নিজে ভাবক আজি মোৰ পৰা বহুত দোকানীয়ে 2 লাখ 3 লাখকে ফটকা নিছে কোনোবাই ইণ্টাৰেষ্টৰ টকা লৈছে ধাৰ কৰি পইচা লৈছে কিবাকে নিছে সেইবিলাক মানুহ কি হ'ব আজি সব খিলঞ্জীয়া মানুহ সৰু সুৰা যিমান আছে সব খিলঞ্জীয়া অসমীয়া মানুহ সেইবিলাক মানুহ যদি আজি অৱস্থা বেয়া হয় জুবিনৰ আত্মাই যাতে শান্তি পাব জুবিনক যাতে আমি এনেকৈ শ্ৰদ্ধাঞ্জলি দিব লাগে জুবিনৰ শ্ৰদ্ধাঞ্জলিটো এনেকুৱা কৰিব লাগে যাতে আমি জুবিন দাক আমি মানে শান্তি দিব পাৰোঁ আমি লছ হলে আমাৰ খিলঞ্জীয়া মানুহৰ যদি আজি ক্ষতি হয় জুবিন দাৰ আত্মাই কেতিয়াও শান্তি নাপাব এইটো কেতিয়াও জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্বলা নহ'ব কিছুমান ভণ্ড মানুহে এইবিলাক কৰি আছে সিদিনা মই পালোঁ মোক ধমকি দিছে মোৰ জিত চালৈ বুলি নাম লৈছে মোৰ জিত চালৈ নাম লৈছে মোৰ বোলে ফটকা আহি নদীত দলিয়াই দিব বোলে পানী মাৰি দিব বোলে এইবিলাক কিবা কথা হ'ল নেকি এনেকুৱা নেকি আমাৰ অসমখন এনেকৈ হ'লে এনেকৈ চলিব নেকি আৰু আজি এনেকুৱা হ'লে আমাৰ যিবিলাক যুৱ প্ৰজন্ম আছে কেনেকৈ আগবাঢ়িব কেনেকৈ চলিব যিবিলাক ফেচবুকত যিবিলাক ভাইৰেল হৈছে তাৰ কাৰণে আজি মোৰ তাতে এজনো গ্ৰাহক নাই এজনো অহা নাই তাৰমানে কোনোবাই ভাবে যে মই ফুটালে কিজানি আহে নেকি মোক কোনোবাই মাৰিবৰ কাৰণে কোনোবাই ফুটালে ভাবে নেকি যে এই এজন কোনোবা মাৰোৱাৰী ফুটালে এই তুমি জুবিনৰ অমুক ফুটালে কোনোবা এজন বঙালীয়ে বা অসমীয়া চবেই ভয় কৰি আছে ভয়কে নিব নাই অন্তৰত ইচ্ছা আছে ফটকা ফুটাব অন্তৰত মানুহৰ ইচ্ছা আছে ফটকা ফুটাব মই জানো